অসমতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্ষণৰ ঘটনাক হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তুলিছে আৰু এই অস্থিৰ কৰা ঘটনাত সম্পূৰ্ণ বিজেপি জড়িত। আপোনালোকক মই ঘূৰি আহোঁতে তাৰ সম্পূৰ্ণ তথ্য ডকুমেণ্ট সহকাৰে বিজেপিয়ে কেনেকৈ অসমত অস্থিৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত লগাইছে তাৰ ডকুমেণ্টাৰী এভিডেন্স মই আপোনালোকৰ হাতত প্ৰদান কৰিম। এতিয়া নহয়, ঘূৰি আহোঁতে গোটেই অসমত হিন্দু মুছলমানৰ গোটেই যে মিয়া খেদা আন্দোলন, মুছলিম খেদা আন্দোলন, গোটেই হিন্দু মুছলমানৰ যি গোটেই পৰিৱেশ সৃষ্টি কৰিছে, অসমৰ মানুহে যি সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, যি সময়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, যি সময়ত অসমৰ দুঃশাসনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, সেই সময়ত বিজেপিয়ে নিজেই লগ লাগি এইটো হিন্দু মুছলমানৰ ৰাজনীতিত পৰিণত কৰিবৰ কাৰণে কৰা প্ৰকৃত একদম ডকুমেণ্টাৰী এভিডেন্স মোৰ হাতত আছে। মই আপোনালোকৰ হাতত ঘূৰি আহোঁতে বিধানসভাৰ পৰা ঘূৰি আহোঁতে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম। একদম অতি স্পষ্ট কথা, চৰকাৰ জড়িত নোহোৱাকৈ কেনেকৈ বন চাইন হ'ব। প্ৰথম কথা, চৰকাৰে নিজেই মুছলমান মিয়া হটাও অভিযান চলাইছে, বিজেপিয়ে নিজেই ইয়াত আগভাগ লৈছে, এইটো কথাও খাটাং। আৰু বিজেপি চৰকাৰেই আকৌ মিয়া হটাও অভিযান কৰা দুজন মানুহক আমি কৰা দেখিবলৈ পাইছিলোঁ। এসপ্তাহৰ ভিতৰতে মিয়া উজনি অসম এৰিব লাগিব বুলি দুজন মানুহক আমি কোৱা দেখিছিলোঁ। তেওঁলোকক আকৌ জাননীও দিছে আকৌ বিজেপিৰ মানুহে। অথচ যি বিজেপি নেতাই ডাইৰেক্টলি ৰাতি মুছলমান মানুহক আক্ৰমণ কৰিছে, মাৰপিট কৰিছে আৰু ভিডিঅ' ভাইৰেল কৰিছে, সেই বিজেপি নেতাক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই, তেওঁলোকক এতিয়ালৈকে জাননী জাৰি কৰা হোৱা নাই। মই তাৰ সম্পূৰ্ণ এভিডেন্স সহকাৰে অলপ পিছত আপোনালোকৰ হাতত প্ৰদান। বিজেপি শাসনকালত ধৰ্ষণ হৈছে, এইটো ৰেজিষ্টাৰ্ড কেছ দেই, তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে। সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016 পৰা 2020লৈকে বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764, তাতকৈ বেছি। হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21 চন, 22 চন আৰু 23 চন গড়ে 1294টা। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে 1294টা যেতিয়া গোচৰ ৰেজিষ্টাৰ্ড হৈছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে। SP আৰু DC সকলক মাতি নি, DGPক মাতি নি বাৰম্বাৰ মিটিং কৰি গোচৰ কোনোপধ্যে ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশ দিছিলে। প্ৰথমতে গোচৰবিলাক চাই লৈ নিৰ্বাচিত গোচৰহে ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছিলে। নিৰ্বাচিত গোচৰ ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1294টা এনেকুৱা ধৰণৰ গোচৰ এবছৰত বছৰি 1294টাকৈ এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই উৎসবিলাক ক'ত ক'ত? মুখ্যমন্ত্ৰীয়ে নিজে দিছে এখন তালিকা, তাৰপিছত বিধানসভাত আমাক দিছিলে তথ্য, মই সোধা এটা প্ৰশ্নত, আৰু নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্ট, এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। এতিয়া যি সময়ত বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 8টা বছৰত 17,704টা। সেই সময়ত 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত ধৰ্ষণৰ ঘটনা ঘটিছিলে 21,828টা। বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে বছৰি গড়ে ধৰ্ষণ হৈছে 2213টাকৈ, আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে 1455.2টাকৈ।